নমস্কার। ইতিমধ্যে আপোনালোকে জানে আমাৰ ডক্টৰ শরীফুদ্দিন ছাৰে কৈ গৈছে কয়াকুছি ষ্টেট বেংকৰ ওচৰত ৰাজা লাক্সাৰী। আচলতে আপোনালোকে কোনোবাই যদি কাপোৰ বা চশমা লেডিজৰ নানান ধৰণৰ সুবিধা আছে, আপোনালোকে আহিলে ৰেটটো বহুত কম হয়। ভাল ভাল কাপোৰ আছে, আপোনালোকে বহুত কম প্ৰাইজত কিনিব পাৰিব। কোনোবাৰ যদি কিনিব লাগে ৰাজা লাক্সাৰীত আহিব। আৰু ৰাজা লাক্সাৰীটো হ'ল কয়াকুছি ষ্টেট বেংকৰ ওচৰত। আপোনালোকে আহিব বুলি মই আশা কৰিছোঁ। আৰু আমাৰ ডক্টৰ শরীফুদ্দিন ছাৰ আহমেদ আছে, তেখেতে কিবা ক'ব নেকি? সিরিয়াসলি ইয়াতে বহুত ভাল লাগিছে ড্ৰেছবিলাক, মানে কিছুমানৰ থাকে নহয় যে মই কম পইচাত ভাল বস্তু এটা লাগে ঠিক সেই মানুহবিলাক ডাইৰেক্ট ইয়াতে আহিব লাগে। চাওক মই এটা টি চাৰ্ট ট্ৰাই কৰিম, দিয়াচোন টি চাৰ্ট মই পিন্ধি লওঁ, পচ মাৰি দিয়া, তাৰপিছত দেখাই চাওক মই ট্ৰাই কৰা টি চাৰ্ট ৰাজা লাক্সাৰী হা। আৰু ৰকি লাইভৰ সমূহ দৰ্শকক ৰকি লাইভে কিবা এটা ক'ব। আচলতে ৰাজা লাক্সাৰীৰ অনাৰ হ'ল মকিবুল ইছলাম খান ডাঙৰীয়া, যুৱক ল'ৰা। আপোনালোকে আচলতে এনেকুৱা যুৱকৰ ওচৰতে সকলোৱে আহিব লাগে বুলি মই ভাবোঁ। ৰকি লাইভে ইয়াতে চশমাৰ যি কালেকশ্যন আছে ন, সঁচাকে প্ৰশংসনীয়। আচলতে ক'বলৈ গ'লে এই যিবিলাক আমাৰ ৰোষ্টাৰবিলাক আছে অসমত, আচলতে সেইসকলে যদি চশমা কিনে, মই ভাবোঁ যে এইখন দোকানত আহিলে আচলতে বহুত ভাল ভাল চশমা আছে। আপোনালোকে আহি ইয়াতে কিনি লৈ যাব পাৰে বুলি মই আশা কৰিছোঁ।